তিনিচুকীয়াত দুই যুৱকৰ মহানুভৱতা। আচলতে তিনিচুকীয়াৰ দুই যুৱকে গেলাপুখুৰী বাইপাছ চাৰিআলিত কোনো অচিনাক্ত দুৰ্বৃত্তই দুটা খৰালি হাঁহৰ পোৱালি, যি দুষ্প্ৰাপ্য খৰালি হাঁহৰ পোৱালি তেওঁলোকে লৈ গৈছিল। আৰু সেই খৰালি হাঁহৰ পোৱালি দুটাক তেওঁলোকে প্ৰত্যক্ষ কৰাত দেখিলে যেতিয়া তেওঁলোকে সেই খৰালি হাঁহৰ পোৱালি দুটাক উদ্ধাৰ কৰিলে। আৰু উদ্ধাৰ কৰাৰ পাছতে আচলতে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাৰ লগত যোগাযোগ কৰিলে। আৰু ঋতুৰাজ বৰুৱাৰ লগত যোগাযোগ কৰাৰ পাছতে তেওঁলোকে আহি এতিয়া বৰ্তমান উপস্থিত হৈছে গুইজান বন বিষয়াৰ কাৰ্যালয়ত। আৰু আপোনালোকক এই দেখাইছো আমি ইয়াত ভিজুৱেল খৰালি হাঁহৰ এই যি পোৱালি আছে দুষ্প্ৰাপ্য পোৱালি, এই দুষ্প্ৰাপ্য পোৱালি কেইটাক আচলতে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱা আৰু যি দুজন সচেতন যুৱক আছে তেওঁলোকে আহি ইয়াত বন বিভাগৰ এই কাৰ্যালয়ত তেওঁলোকে ইয়াত আহি ইয়াত ৰাখিছেহি আৰু তেওঁলোকক গতাই দিছেহি। আৰু ইয়াৰ পাছত আচলতে পোৱালি কেইটাক তেওঁলোকে বন বিভাগৰ তৰফৰ পৰা তেওঁলোকে যতনতে ৰাখিব। আৰু তাৰ পাছত হয়তো যেতিয়া তেওঁলোক উৰিব পাৰিব হয়তো তেওঁলোকক এৰি দিয়া হ'ব। আৰু এই সমগ্ৰ বিষয়টো আচলতে কেনেধৰণে কি সংগতি হ'ল আমাৰ লগত পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱা আছে, তেখেতৰ পৰা আমি চমুকৈ জানিব বিচাৰিম। আপোনালোকে কেতিয়া খবৰ পালে আৰু এই পোৱালিকেইটাক কেতিয়া আহি ইয়াত? হয়, বিষয়টো এনেকুৱা, আমি পৰিৱেশ সুৰক্ষা সমিতিৰ তৰফৰ পৰা আমি প্ৰতিটো দেওবাৰে গছপুলি ৰোপণৰ প্ৰতিপালনৰ কাজ চলাই থাকোঁ। ঠিক তেনেকৈ কাম কাজ চলাই থকা সময়তে মোৰ অতি মৰমৰ ভাইটি জিন্তু গগৈ ভাইটি, তেখেতে মোক ফোন কৰিলে যে দুটা হাঁহ ধৰিলোঁ, কিন্তু হাঁহকেইটা আমাৰ কিন্তু ঘৰচীয়া নহয়, দেখাত বনৰীয়া দৰে লাগিছে। গতিকে খুব সোনকালে মই আহি উপস্থিত হ'লোঁ। আহি পেলাই দেখিলোঁ হাঁহকেইটা আমাৰ শৰালি হাঁহ, যিকেইটা বৰ্তমান খুব দুষ্প্ৰাপ্য। আৰু তাত ধৰি আনিছে পোৱালিকেইটা খুব সৰু, উৰিবলৈ খুব আৰু 10 দিনমান সময় লাগিব। সেইকাৰণে তেখেত পোৱালিকেইটা ধৰি আনিলে। গতিকে মই ভাবোঁ যে জিন্তু গগৈ নিচিনা সচেতন যুৱক আমাৰ খুব প্ৰয়োজন হৈ আছে বৰ্তমান সময়ত। আৰু যি দুজন যুৱকে হাঁহকেইটা ধৰি লৈ গৈছিলে বিকিবলৈ বা খাবলৈ যদি নিছে, মই তেখেতলোকলৈ এটাই অনুৰোধ বা আহ্বান যে আপোনালোকে এনেকুৱা হাঁহবিলাক নাখাব। কাৰণ আমাৰ পৰিৱেশৰ যিটো নিয়ন্ত্ৰণ, সেই ক্ষেত্ৰত কিন্তু এই হাঁহবিলাক আমাৰ খুব প্ৰয়োজন। কাৰণ আমাৰ ওচৰতে একদম মাগুৰী মতাপুং বিল যিখন পক্ষীবিল আছে, তাতো এই হাঁহসমূহ চৰিবলৈ যায়। গতিকে আমি এই হাঁহসমূহ জীয়াই ৰাখিব পাৰিলে আমি ডিব্ৰু চৈখোৱা বা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে আমাৰ যিখিনি পক্ষীবিল আছে সকলোকে আমি সংৰক্ষণৰ ক্ষেত্ৰত কিন্তু সহায় হ'ব। গতিকে মই জিন্তু গগৈ, মোৰ মৰমৰ ভাইটিক খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক জিন্তু গগৈ ওচৰলৈ আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ যে তেখেতে যে ফোন কৰি জনালে সেই জিন্তু গগৈ ডাঙৰে। গতিকে তেনেকুৱা কিন্তু সচেতন যুৱক আমাৰ খুব দৰকাৰী বৰ্তমান সময়ত। গতিকে মই আমাৰ পৰিৱেশ সমিতি সম্পাদক ফটিকমান ডাঙৰে, জিলা সম্পাদক, তেখেতক লগত লৈ মই উপস্থিত হ'লোঁ। আজি গুইজান যিটো আঞ্চলিক বন বিষয়া, যিটো আমাৰ ৱাইল্ড লাইফৰ যিটো প্ৰটেকশ্যনৰ যিটো ভেটেনেৰী ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টত আগতো মই বহুত বস্তু ইয়াত সাপৰ পৰা আদি কৰি বহুত বস্তু ৰেস্কিউ কৰি ইয়াত আহি জমা দিছোঁ। গতিকে আজি তেখেতলোকক আমি চমজি দিলোঁ। আৰু এটা কথা তেখেতলোককো অনুৰোধ ৰাখিছোঁ, ৰাজীৱ গগৈ আছে আমাৰ ওচৰত, তেখেতে আমাক বহুত সহযোগিতা কৰিলে, আমি তেখেতক আমি জমা দিলোঁ। আৰু দ্বিতীয়তে এটা কথা আমি বন বিভাগকো কৈছোঁ যে যেতিয়া চৰাই পোৱালিকেইটা উৰিবলৈ হ'ব, আমাৰ শৰালি হাঁহকেইটা যেতিয়া উৰিব পৰা হ'ব, তেতিয়া আমাক খালি আপোনালোকে জনালে হ'ল। তেতিয়া কি হ'ল, বৰ্তমান তেতিয়া সময়ত আমি ৰাইজক এটা মেছেজ দিব পাৰিম যে এনেকৈ যে উদ্ধাৰ কৰি আমি এৰিব পাৰোঁ। গতিকে জিন্তু গগৈক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। গতিকে আজি আমাৰ কাৰণে এটা বিশেষ দিন, আমি দেওবাৰ দিনটো গছপুলি ৰোপণৰ প্ৰতিপালনৰ কাম কৰোঁ। গতিকে গুইজানত আজি আমি আহি জমা দিলোঁ। আৰু সকলোকে আহ্বান, যাতে এনেকুৱা বনৰীয়া যিবিলাক চৰাই চিৰিকটি আছে বা বনৰীয়া জীৱ জন্তু আছে, আপোনালোক সকলোৱে যাতে সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিব। আমি ধন্যবাদ জনাইছোঁ পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱা ডাঙৰীয়ালৈ। আৰু যি এই দুষ্প্ৰাপ্য খৰালি হাঁহ তেওঁলোকে ইয়াত আহি পেলাই বন বিভাগক গতাই দিলে। আৰু ইয়াৰ পাছত তেওঁলোকে এই হাঁহকেইটাক যতন ল'ব। আৰু এনেদৰে আচলতে তিনিচুকীয়া দুই যুৱকৰ যি মহানুভৱতা, সকলো ৰাইজে যাতে এই বিষয়ে সচেতন হৈ থাকে যে যিকোনো বস্তু দুষ্প্ৰাপ্য বস্তু যাতে হেৰি নকৰে, অনিষ্ট নকৰে। ধন্যবাদ।